ভক্তিৰসে নিমজ্জিত হৈ পৰিছে বজালীৰ নিমুৱা অঞ্চল আৰু ইয়াৰ যি বকুলতল গৰখীয়া থান আছে এই থানখনত প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগত ভাগৱত পাঠকে আদি কৰি স্থানীয় লোকসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সন্ধিয়াৰ ভাগত নাগাৰ নাম প্ৰদৰ্শনৰ জৰিয়তে উক্ত কাৰ্যসূচীৰ সামৰণি পৰিব। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে গাঁওখনৰ সকলো লোক ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ যি ধৰ্মীয় উৎসৱ এই ধৰ্মীয় উৎসৱ পালন কৰাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন কৰিছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো গাঁওখনৰ সকলো লোক ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিছে। উদ্যোক্তাসকল আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো, দাদা কি ক'ব, কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল, কিমান বছৰৰ পৰা পালন কৰি আহিছে, কি কি কাৰ্যসূচী আছিল আজি? মই আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ এই থানখন আজিৰ পৰা 100 বছৰৰ আগৰ পুৰণি আৰু তেতিয়াৰ পৰাই ইয়াত নাম কীৰ্তন চলি আহিছে আৰু প্ৰতি বছৰে তেনেকৈ নাম কীৰ্তন হয় আৰু অন্যান্য ঠাইৰ পৰাও ইয়ালৈকে ধৰ্মপ্ৰাণ ৰাইজ আহি ইয়াতে নাম কীৰ্তন কৰি তেওঁলোকে মা প্ৰসাদ ভগৱানৰ ওচৰত আগবঢ়ায়। এইবাৰ আমাৰ গাঁৱৰে এজন উদীয়মান ডেকাই আমাৰ এই নাম কীৰ্তন কৰাৰ কাৰণে আৰু বন্তিগছ জ্বলোৱাৰ কাৰণে এটি সৰুকৈ হ'লেও মন্দিৰ স্থাপন কৰি দিছে আৰু তাতে আমি নথৈ আনন্দিত। গতিকে সেই মন্দিৰটো উদ্বোধন কৰাৰ কাৰণে আজি আমাৰ এই অনুষ্ঠান আৰু এই অনুষ্ঠানৰ প্ৰথমতে ৰাতিপুৱা 9 বজাত থাপনা স্থাপন কৰা হয়, বন্তি প্ৰজ্বলন হয়। 10 বজাত আমাৰ ডুমুৰীয়া গীতাসত্ৰ সত্ৰাধিকাৰ প্ৰভুৰ জৰিয়তে আমাৰ এই মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। তাৰপিছত আমাৰ গাঁৱৰ ৰাইজৰ জৰিয়তে ইয়াতে বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হয়। লগতে গাঁৱৰ পুৰুষ মহিলা যিখিনি বৃদ্ধ পুৰুষ মহিলা আছে সেইখিনিক সম্বৰ্ধনা জনোৱা হয় আৰু তাৰপিছত নাম কীৰ্তন কৰে আৰু প্ৰসংগ পাঠক শ্ৰী মন্টুমণি মহন্তদেৱে আৰু ভাগৱত পাঠ কৰে শ্ৰীযুত চৈতেন্দ্ৰ কলিতাদেৱে। কিমানটা পৰিয়াল আচলতে একগোট হৈ আপোনালোকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে? আমাৰ ইয়াত কমেও 60টা পৰিয়াল আছে আৰু গোটেই 60টা পৰিয়ালে লগ হৈ আমি এই অনুষ্ঠানটো পৰিৱেশন কৰিছোঁ। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বিভিন্ন ধৰণৰ মহত্ব থাকে, এই থানখনৰ মহত্ব আচলতে কেনেকুৱা? অন্যান্য থানৰ নিচিনা আমাৰ এই বকুলতল গৰখীয়া গোসাঁই থানৰো যথেষ্ট মহত্ব আছে। আমি জানিব পাৰিছোঁ ইয়াত যিসকলে সেৱা লৈ মনৰ কিবা যদি কামনা আছে সেই কামনা যদি ভগৱানক জনায় সেই কামনা পূৰ কৰা বুলি আমি ইতিমধ্যে কিছুমানৰ পৰা জানিব পাৰিছোঁ আৰু তেওঁলোকক যথেষ্ট সফল হৈছে আৰু তাৰ পৰা তেওঁলোকে আহি প্ৰতি বছৰে তেনেকৈ আমাৰ এই থানত নাম কীৰ্তন কৰি আহিছে। আন এগৰাকী বিষয়ববী আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ, প্ৰতি বছৰে আপোনালোকে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে, আজি অনুষ্ঠিত কৰিছে, উঠি অহা নৱপ্ৰজন্মসকল কেনেধৰণে আগুৱাই আহিছে ইয়াত? এতিয়া কথাটো হ'ল কি আমাৰ আটাবিটা দিনৰ পৰা এইটো 100 বছৰৰ ওপৰৰ এইটো বকুল গছৰ থান। গতিকে আমাৰ আটাসকলে পিতাসকলে যেনেধৰণে পালন কৰি আহিছে আমিও ঠিক তেনেকৈ এতিয়া পালন কৰিবলৈ ধৰিছোঁ আৰু আমাক দেখি পেলাই আমাৰ যিটো পিছৰ যিটো নৱপ্ৰজন্ম তেওঁলোকৰ আজিকালি তেওঁলোকে এই যিটো আধ্যাত্মিক দিশত ধাৱমান হৈছে আৰু আমাৰ আটাবিটা দিনৰ পৰা আমি যি গতিৰে এই থানখনত আমি প্ৰাৰ্থনা কৰি থাকোঁ তেওঁলোকে আজি সেই আমাৰ গতিতে প্ৰাৰ্থনা কৰিবলৈ লৈছে। এনেধৰণে আচলতে গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তিয়ে ওলাই আহিছে আৰু ওলাই আহি ভক্তিৰসে নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে গাঁওখনৰ এগৰাকী উদ্যমী যুৱকে এই থানখন নিৰ্মাণ কৰি দিছে আৰু নিৰ্মাণ কৰি আজি এই অনুষ্ঠানটিৰ জৰিয়তে শুভাৰম্ভণি কৰাও পৰিলক্ষিত হৈছে। এটা কথা উল্লেখযোগ্য যে এই থানখনৰ বিভিন্ন ধৰণৰ মহত্ব থকা বুলি ইতিমধ্যে সংবাদ মাধ্যম যোগে স্থানীয় ব্যক্তিসকলে জানিব পৰা গৈছে আৰু সন্ধিয়া ভিতালী ডেকাৰ যি নাগাৰা নাম সেই নাগাৰা নাম প্ৰদৰ্শনৰ জৰিয়তে উক্ত বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানৰ সফল সামৰণি পৰিব বুলি জানিব পৰা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।